তাৰপিছত কেলেনো গৈছিলো সেই ঘৰলৈ কেলে গৈছিলো হামুকি এটা ঘৰলে গোটেইখন বিয়পি আহিলে মোৰ মুখখনতো গোটেই গুটি উঠি আহিলে এইখন বেলেগ চুট উঠে মই কৈছো নহয় বেলেগ চুট উঠে সেই চেলেনা বোলা জনীক ক'ৰবাত বেমাৰটো আনিলে তাই সাৰ দিছিলে কালি মোক আপোনাৰ বোলে হৈ গ'লে ভাল হ'ব ৰাতিপুৱা দেখিছো গোটেইখন গুটি কোলা কোলা গুটি গোটেই এজনী পদুমী গালতে এখন গোটেই কোলা কোলা গুটি হ'ল হামুকি এটা ঘৰখনৰ নিচিনাকে নক'ব খুইদেউ নক'ব সিহঁতৰ ঘৰলে গৈ গৈয়ে হ'ল আমাৰ এটাই মোক খুব গালি পাৰিছে বোলে আৰু যাবি বোলে লোকৰ ঘৰলে বোলে হেৰি বোলে গৈ গৈ বোলে বেমাৰ লৈ আহিছে বোলে এতিয়া বোলে আমাৰ ঘৰখনো চবৰে হ'ব ৰ সেইকাৰণে আঁতৰি আঁতৰিয়ে আছো চবৰ পৰা সিহঁতৰ যে গোটেই ঘৰখনৰে হৈছে চবকা চবককে হামুকি মুখত চবকা তাৰপিছত ল'ৰাটো সেই লটকনৰ মুখত চবকা তোৰ ওচৰত আহিছো তোৰ ওচৰতো সেই তোৰ মুখতে চবকা হৈ আৰু নক'ব দেই নক'ব মই যে নোযোৱাই ভাল আছিলে মই কৈছো নহয় নোযোৱাই ভাল আছিলে আৰু মোৰ এতিয়া গোটেই গাঁওখন ইমান খজুৱাইছে নহয় অৱস্থা নাইকিয়া আছে থাকিব পৰা নাই নিমপাত দি ধুই দে নহ'লে এল'ভেৰা জেলটো লগাই দিবি এইবোৰ নহ'লে বেছিকে বেছি হৈ যাব পাই হৈ নিমপাত বইল কৰি গা ধুই দে বুজিছ তাকেহে কেনেকেনো ভাল কৰোঁ বোলো ইমান নিমজ একদম সেই বগা মুখখন কেনেকুৱাজনী হৈ থাকিলি আগতে বৰ ধুনীয়াজনী আছিলি নহয় এতিয়া কিবাখন হলিচোন এইবোৰ নক'ব খুইটি নক'ব হেভি দুখ আৰু মোৰ এতিয়া কেনেকেনো ভাল কৰোঁ তাকেহে চিন্তা কৰি আছো तुम मिल गया ये जहां तुम मिले तो जीना आ गया तुम मिले तो मैंने पाया है खुदा মই যে ভেলেণ্টাইন ডে'ৰ আগত একদম ভৰিটো ভাল কৰিব লাগে দেই ইমান একদম খজুৱতি হৈছে এইবোৰ খৰচৰ হৈছে নহ'লে শ্বৰ্টছ পিন্ধিবই নোৱাৰিম দেখোন বিতুপনে এনেও লগ কৰিবলৈ আহিব মই বহুত লাজ পাম মুখখন যেন তেনে ভাল কৰিছোহে ভেলেণ্টাইন ডে'ৰ আগত মই ভাল হ'ব লাগিব দেই এইজনী ক'তনো থোৱা ডঙা দি ৰখি থাকিব দেখিলেই খং উঠে মোৰ কি হ'ল এল'ভেৰা লগাইছা নেকি ভাল নাই হোৱা নেকি ক'ৰ পৰা ভাল হ'ব এইবোৰ নোহোৱাই হ'ল ভাল ফেলি যোৱা নাই বাৰু এল'ভেৰা সানি আছো কেনেকাতে ৰৈ গ'ল বস্তুবোৰ এই গুটিবোৰ নহ'লে আৰু বেছিকৈ হ'লহেঁতেন মোৰ যে ভৰিখিনি ভালেই নোহোৱা হ'ল ভেলেণ্টাইন ডে' আগত ভাল হ'লে হ'ল নহ'লে শ্বৰ্টছ পিন্ধি মই কেনেকৈ সেই ডেটিং মাৰিবলৈ যাম বিতুপনৰ লগত চব তোমাৰ কাৰণে হৈছে ক'ৰ পৰা বেমাৰবোৰ আনি আমাৰ ঘৰত মিলিলেহি এতিয়া সেই লটকনো ভাল নোহোৱা হ'ল মোৰ ভাল নোহোৱা হ'ল এতিয়া ডিম বেয়া হোৱা বুলি ভয়হে মোৰ নহ'লে হয় তেখেতক কৈছো বোলো সেই একেখন টাৱেল চাৱেলে বোলো ব্যৱহাৰ নকৰিব কৈছো আৰু লেতেৰাকৈ থবা কাপোৰ কানি আৰু লেতেৰাকৈ বাচন ধোৱা আৰু লেতেৰাকৈ ভাত শাক বনাবা চব তোমাৰ কাৰণে হৈছে লেতেৰা বস্তু কিবা খোৱালা মোক সেইকাৰণে মোৰ এলাৰ্জি টাইপ হৈ গ'ল মানে এতিয়া মোৰ কাৰণেহে হ'লগৈ তোৰ ঘৰৰ গোটেই সেই বাচন চাচন তুমিহে ধোৱা ভাত বনোৱা তুমিহে খোৱা বস্তুবোৰ তুমিহে বনোৱা তোমাৰ কাৰণে হৈছে যি হ'ব লাগে পইতা চটা থকা কিবা খানা খোৱালা নেকি ঠিক নাই দেই ইমান যদি সেই আওখা থাকে বাহিৰত পিছফালে জুই ধৰি ভাত বনাই খালেই হ'ল মোৰ হাতে নাখালেই হ'ল মই আকৌ কাকো পাকঘৰত সোমাবলৈ দিব নাই সেই বুলি মন গৈছে পিছফালে ফুটুকানি ভাঙি আনি জুইত ভাত বনাই খালেই হ'ল মইনো কিয় সেই পিছফালে জুইত ভাত বনাই খাম আকৌ জুই ধৰি পাইছোন নাই জীৱনত আকৌ কথা ক'ব আহিছা জহনী জাতিহঁত তহঁতৰ ঘৰলৈ আহি মোৰ মুখখন কি হ'ল চা এবাৰ এখেতও ভাল লাগে তহঁতৰ ঘৰলৈ আহনি জাহনি কৰোঁতে মোলৈ ৰোগ বিয়পিলে আমাৰ এটাই মোক খুব গালি পাইছে ৰাতিপুৱা পৰা বোলে খুব যাবি সিহঁতৰ ঘৰলৈ বোলে জানো এইবিলাক সেই খৰ হৈ আছে খজলি হৈ আছে বোলে গৈ বোলে খজলিখিনি আনিলিগৈ বোলে এতিয়া চাবি বোলে মোৰ ল'ৰা বোলে সেই কেনেবাকৈ খৰ হ'বলৈ হ'লে বোলে পিছে ভালেই হৈছে লোকক হাঁহিছিলে যে আপুনি ভাল নহ'ব বুলি ভাবিছিলে যে এতিয়া কেনেকুৱা লাগিছে পিছে বৰ জমনি লাগিছে আকৌ দেই মুখখন এটোপোলা যে তাতে আকৌ ক'লা ক'লা গুটি চাচোন চা বাৰু কেনেকুৱা কথাবোৰ কৈছে চা একদম জ্বলা জুইত ঘিউ ঢালিব জানে আকৌ এজনীয়ে প্ৰথমতে তোমাৰহে হৈছিলে তোমাৰ গাপাহে লাগিলে চবলৈকে কথাটো পাহৰি গৈছা নি তুমি তাকেহে পদুমী এল'ভেৰা চেলকে খানা খুব মতে নহ'লে আকৌ হাতে ভৰিও বিয়পিব এইজনী ভাগৰ মুখখন কেনেকৈ ভাল হ'ল এইজনী মুখখন অৱস্থা নাইকিয়া হৈছিলে নহয় এতিয়া দেখোন ভৰিতহে অকণমান অকণমান আছেগৈ মুখখন দেখোন ভাল হৈ গ'ল সানিলোঁ কিবা এটা নকওঁ মই আপোনালোকে এনেকৈ থাকিব আৰু ভাল নহয় আৰু দেখিছা তাই চিক্ৰেটলি কিবা সানি পেলাই ভাল হ'ল এতিয়া আমাক নকয় কি দৰকাৰ মোৰ আপোনালোকে এনে মোক ভাল পায় মোৰ ভাগৰ মুখখন ভাল নহ'ব বুলিহে কৈছিলে চেলেনাৰ কাৰণে টেডি বিয়াৰ এটা নিবলৈ আহিছিলোঁ ডাঙৰ টেডি বিয়াৰ দেখোন এটাও নাই তাইতো পচন্দ কৰিব ন সৰুবিলাক ডাঙৰ হ'লেহে পচন্দ কৰিলেহেঁতেন দাদা কি দিম কওক কি দিম বাৰু মোক ডাঙৰ টেডি বিয়াৰ এটা লাগিছিলে ভেলেণ্টাইন ডে আহিছে যে গাৰ্লফ্ৰেণ্ডক গিফ্ট দিবলৈ এইটো কথা আগতীয়াকৈ নকয় কেলে কোৱা নাই কেলে মই এই ধুনীয়া টেডি বিয়াৰ এটা আনি দিছোঁ আপোনাক ৰ'ব গাৰ্লফ্ৰেণ্ডে দেখি একদম পাগল হৈ যাব দেখুৱাওক ধুনীয়া টেডি বিয়াৰ এটা দেখুৱাওক যাতে একদম গাৰ্লফ্ৰেণ্ডে দেখি একদম পূৰা বিন্দাছ ফিদা হৈ যায় আৰু এতিয়া লৈ আহিছোঁ ৰ'ব দাদা এই কালাৰটো কেনেকুৱা আনিম কালাৰটো ব্লু কালাৰ আনিব বেছি একদম ডাৰ্কো নালাগে লাইট ব্লু যে সেইটোৱে ভাল লাগিব আৰু ব্লু কালাৰটো এনেও চেলেনাৰ ফেভৰেট হয় এতিয়াই লৈ আহিছোঁ দাদা যিটো দেখুৱাম নহয় যিটো পিচ আপোনাক দেখুৱাম সেইটো দেখিয়ে আপুনি ক'ব ৱাহ বুলি ক'ব আৰু সেইটো কিনিহে আহিব মই জানো নহয়
লৈ আনক যাওক, লৈ আনক। যিমানটো ধুনীয়া মানে যোনটো বেছি ধুনীয়া সেইটো উলিয়াই আনিব। এতিয়া লৈ আনিছে দাদা, টেনশ্যন নল'ব। এইটো লওক দাদা, এইটো ঝাকাছ মাৰিছেনে? এইটোতকৈ ভাল আপুনি ক'তো নাপায়। একদম লাইট স্কাই ব্লু, দেখাটো ধুনীয়া ডাঙৰ দিছে নাই? মোতকৈ ডাঙৰটো। ৱাও, সঁচাকৈ বহুত ধুনীয়া দেই। চাওক না দাদা, আমাৰ দোকানত তেনেকুৱা বেয়া মাল নাপায়তো। পূৰা একদম ভালটো বাছি আনিছোঁ আপোনাক দেখাবলৈ। চুবলৈ চফ্টটো লাগিছে দেই, বহুত কোমল আমল, ভাল লাগিছে কিন্তু। দাদা কি কম মানে, আৰু ছোৱালী মানুহে এনেকুৱাটো দেখিলে মানে একদম লওঁকে কৰে। দামটো খালি বেছি যায়, সেইকাৰণে ল'বলৈ টান পায় আৰু। পিছে দামটো কিমান? দামৰ কথা পতাই নাই নহয়। বেছি নহয় দাদা, 2000 টকা। এই 2000টো বেছি হৈছে নেকি? মই অনলাইনতে কিনিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া সময় নাই যে সেইকাৰণে একদম অফলাইনে কিনিবলগীয়া হৈছে। 1800 ল'ব। দাদা বেছি নাই হোৱা দাদা, বা মই কমকৈ কৈছোঁ আপোনাক, 2200 টকা হয়নি? 2000 টকা দিম। ঠিক আছে বাৰু, 2000 দিম বাৰু। ধুনীয়াকৈ খালি পেকিং কৰি দিব দেই, একদম ধুনীয়াকৈ পেকিং কৰি দিব, যাতে খুলিলে একদম গম পায় ইমান ধুনীয়া ছাৰপ্ৰাইজ আছে বুলি। দাদা একদম এনেকুৱা পেকেটিং কৰিম চাবচোন, মজা লাগিব। যাওক পেকিং কৰি আনক। মই অনলাইন দি দিছোঁ বাৰু 2000 টকাটো। মোৰ যে ভৰি গুটিবিলাকো ভাল হৈ গৈছে লাহে লাহে, ভালেই লাগিছে। মই ফাউণ্ডেশ্যন দি একদম পূৰা ঢাকি যাম নহয়, গুটি দাগবিলাক অলপ আছে যদিও। মোৰ যে ভাল হৈ গ'ল। মই যে কি সানিছোঁ মই নকওঁ, শামুকি আৰু পদুমিক। সিহঁতি কিমান দিনলৈকে কেনেকৈ থাকে চাম, ভালেই লাগিব, মজা লাগিব। এক্সাৰচাইজ অলপকে কৰি লওঁ। 1 2 3 4 5। এইজনীলে চা, ৰূপ চুপ বিয়া পাই লৈছে, এতিয়া আকৌ এক্সাৰচাইজ মাৰি আছে নিজেই। এইজনী আকৌ ক'ৰ পৰা ওলালে? সি সন্মুখত দেখিলে খং উঠে। কি হ'ল এনেকৈ পেন্দুৰকৈ চাই আছা যে মোৰ ফালে? মই চাইছোঁ নে তুমি চাইছা মোৰ ফালে? পিছফালৰ চোফাখনত যে গোটেই কাপোৰ সোপা দমাই থৈ আহিলা, কোনে জাপিবলৈ থৈ আহিলা? তেনেকৈ যে লেতেৰা কৰিবলৈ আহিছে আমাৰ ঘৰখন, থাকিবলৈ মন নাই আছে, ওলাই গুচি গ'লে হ'ল। মই সেইখিনি ধুবলৈ আছে কাৰণে ৱাশ্বিং মেচিনৰ ওচৰতে থৈ আহিছোঁ। তোমাৰনো কি হ'ল তাতে? কাপোৰ ধুবলৈ তেনেকৈ থয় নেকি? তেনেকৈ থয় নেকি? গোটেই পিছফালখন লেতেৰা কৰি থৈ দিছে, কাপোৰে চাপোৰে দমাই। ধুবলৈ আছে যে ধুই পেলোৱাকৈ সেই ৱাশ্বিং মেচিনত ভৰাই, নহ'লে সৈত ফালে নি খালত পেলাই থৈ আহিমগৈ। সামগ্ৰী কোৱাচোন, তোমাৰনো কিহৰ ইমান প্ৰব্লেম মোক লৈ? মই যিয়ে নকৰোঁ, এখন তোমাৰ অকলে ঘৰ নহয় নে আণ্টিৰো ঘৰ? মোৰ সেই মেকআপ কিটকেইটা চুৰ কৰিছিলা, এতিয়া আকৌ মোক কাপোৰখিনি খালত পেলাম বুলি কৈছা। তুমি সঁচাকৈ দেই, মোক জীয়াই থাকিবলৈ শান্তি নিদিয়া নেকি বাৰু? দেখিছা লেতেৰি বুলি ক'লে বেয়া পায় আকৌ, এতিয়া বোলে জীয়াই থাকিবলৈ শান্তি নিদিওঁ বোলে। ইমান যদি শান্তি বিচাৰা যাবাকে ইয়াৰ পৰা ওলাই। এইখন মোৰ ঘৰহে, এইখন ঘৰত মোৰ মতেই চলিব সদায়। মই লেতেৰি নহয় দেই, কথা নক'বা তুমি তেনেকৈ। তুমি লেতেৰি নহয়, তুমি গা পা ধোৱা, নিজকে চাফ চিকুণ কৰা, কিন্তু গোটেই ৰুম চুমবোৰ ঘৰ চাবোৰ লেতেৰা কৰা, সেইটো লেতেৰি বুলিয়ে ক'ব লাগিব ন? কেলৈ যে মোৰ লগত ইমান লাগি থাকে নহয়, মই বুজি নাপাওঁ মানে। যেনে তেনে মই স্কিনখন ভাল কৰিছোঁ, কেয়াৰ কৰি এতিয়া আকৌ আহিলে মাথা খাবলৈ। কিবা কিবি ঘঁহি নিজৰ বেমাৰটো হ'লে ঠিক কৰি ল'লে, গোটেই মুখৰ দাগ চাগ চব শেষ। নিজেই প্ৰথমতে বিয়া পালে ৰোগটো, এতিয়াহে আমাৰ মুখতহে ক'লা ক'লা দাগ থাকি গ'লে। এইখিনি কিহৰ কাৰণে তুমি ভুৰ ভৰাই আছাহি? তই বেলেগ কাম নাই যে এইখিনিৰ পৰা যোৱা দেই। মই এক্সাৰচাইজ কৰিব লাগে, বহুত দিন মই এক্সাৰচাইজেই কৰা নাই। আজি ভাতকেইটা তুমিয়ে বনাবা, মোৰ গাটো বেয়া, মই নবনাওঁ। মুখত গুটিবোৰ ভাল হ'লেহে ভাত বনাম। কি আকৌ সদায় দেখোন তুমিয়ে বনাই থাকা? মই এখন ঘৰ চাকৰ নহয় নে এনে বনাই খাই থাকিবলৈ? আজি তুমি বনাবা, কাইলৈ মই বনাম, এদিন পাল পাতি দিছোঁ। কি মানে সেইবিলাক? কি আকৌ কি মানে কি আকৌ মানে কি মই কি আজি ভাত বনাব লাগিব নে কি? মানে ভাত বনাই যে মোৰ হাত চাতবোৰ হেৰি হৈ যায়, নখ চখ যদি বেয়া হৈ যায়, ভাগি যায়, সেইবোৰ কি আকৌ? সেইবোৰ মই নাজানো দেই। ভাত বনাবই লাগিব বুলিছোঁ, বনাবই লাগিব, কথা সিমানেই। সদায় আমাৰ বনাই খাই থাকিব নোৱাৰোঁ। নখ বেয়া হ'ব, ঠেং জোকাৰি ইয়াত ভাত খাব লাগে। নখত টেঙা মাৰি ভাত খাব লাগে তাইক। বন্ধুসকল লিখিছেনে বাৰু? মোৰ অৱস্থাটো কাহিল হৈ আছে, তথাপিও মই হাঁহ মনা মানুহ নহয়, মই মুখখন ভাল কৰিহে এৰিম। বন্ধুসকল, আমাৰ খণ্ডবোৰ চাবলৈ হ'লে চেনেলটি এটাই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক, তেতিয়াহে লগে লগে আমাৰ খণ্ডবিলাক চাবলৈ পাৰিব। আৰু এনেদৰে আমাক চাই থাকিব দেই। আজি ভিডিঅ'টো যদি চাই এনজয় কৰিলে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু কমেণ্টটো কৰিব দেই বন্ধুসকল।